এই মুহূৰ্তত কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। এবাৰ বৃহৎ পৰিমাণে দৰমহা বৃদ্ধিৰ এক খবৰ পোৱা গৈছে। হাতত মাত্ৰ 13 দিন পিছতে কৰ্মচাৰীসকলৰ বৃহৎ পৰিমাণে দৰমহা বৃদ্ধিৰ খবৰ আপোনালোকে লাভ কৰিব। কি এক খবৰ সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আগন্তুক 13 দিন। কাৰণ 31 জানুৱাৰীৰ ভিতৰত কৰ্মচাৰীসকলে ভাল খবৰ লাভ কৰিব। 31 জানুৱাৰী 2024 তাৰিখে ডিএ সংক্ৰান্ত সূচক প্ৰকাশিত হ'ব। তাৰ পৰাই নিশ্চিত হ'ব যে 2024 চনৰ কিমান শতাংশ ডিএ বৃদ্ধি পাব। ইতিমধ্যে চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ 50% পোৱাটো নিশ্চিত হৈছে বিগত মাহৰ ডিএৰ সূচকৰ পৰা। আৰু এবাৰ আশা কৰা হৈছে যে ডিএ 51% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। যদি ইণ্ডেক্স অনুযায়ী 50.52% বৃদ্ধি পায় তেনেহ'লে ডিএ 51% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। উল্লেখযোগ্য যে 4% পৰ্যন্ত ডিএ বৃদ্ধি একেবাৰে নিশ্চিত হৈছে। বিগত মাহৰ AICPৰ সূচক অনুসৰি 0.7% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। আৰু বৰ্তমানে যি মুঠ ডিএৰ 0.60% আৰু 49.69% ডিএ বৃদ্ধি পাইছে। ইপিনে বিশেষজ্ঞসকলৰ মতে 5% পৰ্যন্ত ডিএ বৃদ্ধি কৰা নহয়। সেয়েহে 4% পৰ্যন্ত যদি ডিএ বৃদ্ধি পায় এই ক্ষেত্ৰত 50% ডিএ নিশ্চিত। ইয়াৰ পিছত ডিএ শূন্য কৰা হ'ব, অৰ্থাৎ 50% ডিএ মোদী চৰকাৰ কৰ্মচাৰীৰ বেচিক চেলাৰীত সংযুক্ত কৰা হ'ব। গতিকে যিসকলে 18,000 পৰ্যন্ত চেলাৰী লাভ কৰিছিলে খবৰ অনুসৰি 50% অৰ্থাৎ 9,000 টকা সংযুক্ত হ'ব। এতিয়া চৰকাৰৰ ফালৰ পৰা কি ঘোষণা কৰে সেয়া হ'ব লক্ষণীয়। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।